সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন। ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। সমান্তৰালভাৱে আজি শ্বহীদ নগৰী ঢেকীয়াজুলিত উপস্থিত হৈ মন্তব্য প্ৰকাশ কৰিলে ঝাৰখণ্ড মুক্তি মৰ্চাৰ বৰছলা সমষ্টিৰ প্ৰাৰ্থী জছুৱা বাৰ্জোই। আজি ঢেকীয়াজুলিত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য প্ৰকাশ কৰিলে জছুৱা বাৰ্জোই। মোৰ নাম শ্ৰী জছুৱা বাৰ্জো। মই JMMৰ প্ৰাৰ্থিত্ব আৰু মই ইয়াৰ স্থানীয় বৰছলা সমষ্টিৰ মই এজন ব্যক্তি আৰু মই বহুত দিনৰ পৰা সমাজ সেৱা কৰি আহিছোঁ আৰু ৰাইজে মোক জানে, চিনি পায় আৰু মই এইকাৰণেই JMMত মই অংশগ্ৰহণ কৰিছোঁ প্ৰাৰ্থিত্ব হিচাপে। যে মই JMMক ভাল পাওঁ এইকাৰণে যে আমাৰ JMMৰ যিবিলাক নীতি আদৰ্শ মই ভাল পাইছোঁ আৰু আমাৰ মাজত যি সমস্যা আছে, আমাৰ ৰাইজৰ যি সমস্যা, 6 জনগোষ্ঠীৰ যি সমস্যা আৰু আমাৰ ৰাইজৰ যি ৰাস্তা পদূলিৰ সমস্যাবিলাক আৰু আমাৰ যি এই বৃহৎ বৰছলা সমষ্টিৰ খেতিয়ক ৰাইজবিলাকৰ যি অসুবিধাখিনি মই বুজি পাইছোঁ। সেইকাৰণে মই এইবাৰ মই JMMৰ পৰা ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ আৰু মই পাম নিশ্চয়, মই নিশ্চিত হৈছোঁ। আৰু আজিও মই তাহাঁতৰ মন্ত্ৰীসকলৰ লগত মই মিটিঙত বহিছিলোঁ আৰু মোৰ নিশ্চিত আছে আৰু মোক ৰাইজে ভোট দিলে মই নিশ্চয় জয়ী হ'ম আৰু ৰাইজৰ বাবে মই কাম কৰিম বুলি মোৰ আশা থাকিলে আৰু এই মোৰ প্ৰতিশ্ৰুতি থাকিল। ধন্যবাদ।